হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। পুনৰবাৰ আপোনালোক সকলোকে গীতিকা হেণ্ডলুমলৈ স্বাগতম জনাইছো। আজি লৈ আহিছো আমাৰ নিজৰ শালতে বোৱা এটা পিয়ৰ মুগাৰ যোৰা। খুব ধুনীয়া কালাৰ কম্বিনেশ্যন কৰা হৈছে। এইটো ৰেডি টু ৱেৰ হ'ব। আপোনালোকক দেখুৱাই দিছো। এয়া চাওক, মাজত সৰু সৰুকৈ বুটা থাকিব আৰু আঁচলটো এনেধৰণৰ হ'ব। বটল গ্ৰীণত কাপোৰযোৰ খুব ধুনীয়া ৰেডি টু ৱেৰ কৰা আছে। চাইড পটিটো মিহিকৈ কৰা হৈছে আৰু আঁচলটো চাওকচোন, তিনিটা কালাৰ কম্বিনেশ্যনত এনেকৈ কৰা হৈছে আৰু এক লাইন ওপৰলৈ কিংখাপ কৰি দিয়া হৈছে। কিংখাপতো খুব ধুনীয়াকৈ মিনা কৰি দিয়া হৈছে। এয়া পটিটো সৰু সৰুকৈ এনেকৈ বুটা কৰা হৈছে আৰু ইয়াৰ মেখেলাখন হেভিকৈ কৰা হৈছে। ইয়াৰ ওপৰলৈকে এনেকৈ বুটা কৰা থাকিব। চাওকচোন, খুব ধুনীয়া মৰম লগা এয়া মেখেলাখন হ'ব। সম্পূৰ্ণ মেখেলাখন মই দেখুৱাই দিছো। এইখন হ'ব ইয়াৰে সম্পূৰ্ণ মেখেলাখন হ'ব। এইখন ডাঙৰ ডাঙৰকৈ কিংখাপ কৰি দিয়া হৈছে ওপৰলৈকে। ইয়াত সৰু বুটা নাথাকিব, ডাঙৰ বুটাই এনেকৈ কৰি দিয়া হৈছে। মেখেলাখনো খুব ধুনীয়া আৰু লগতে থাকিব এটা ব্লাউজৰ পিচ। এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচটো খুব ধুনীয়াকৈ ডাঙৰকৈ কৰা হৈছে। এয়া এই কাপোৰযোৰ আপোনালোকৰ যদিহে ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। স্ক্ৰীনত নম্বৰ দিয়া আছে।